নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ সো আমি যি লাষ্ট 12 মান্থ কাৰেণ্ট এফেয়াৰ্সৰ টপ 1000 এমসিকিউৰ সিৰিজটো আৰম্ভ কৰিছিলো জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে নেশনাল আৰু ইন্টাৰনেশনাল সো ইয়াৰে পাৰ্ট 2 টো আজি লৈ আহিছো ইয়াৰ আগৰ পাৰ্ট 2ত আমি 50 টা কোৱেশ্চন ডিসকাস কৰিছিলো সো আজিৰ ভিডিঅ'টো আমি 50 টা কোৱেশ্চন ডিসকাস কৰিম আৰু শেষত আপোনালোকৰ বাবে এটা হোমৱৰ্কৰ কোৱেশ্চন এৰি থোৱা হৈছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব ইয়াৰ লগতে যদি আপোনালোকে আমাৰ লাষ্ট 12 মান্থস কাৰেণ্ট এফেয়াৰ্সৰ কন্টেন্টখিনি ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে আসাম নেশনাল ইন্টাৰনেশনাল গোটেইবিলাক কাৰেণ্ট এফেয়াৰ্স পাব টোটাল 2100ৰ অধিক এমসিকিউ আছে অলৰেডি আৰু ডিসেম্বৰ মাহখনত যিখিনি এমসিকিউ হ'ব সেইখিনি এড কৰা হ'ব জানুৱাৰীৰ পৰা নৱেম্বৰ মাহলৈকে এতিয়ালৈকে আছে আৰু এই টপিকবিলাকো আছে সো এই বুকলেটখন যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰিব পাৰে সো লাষ্ট ভিডিঅ'টোত আমি 51 question লকে ডিসকাস কৰিছিলো তো আজি 52 ৰ পৰা আৰম্ভ কৰিম ৰিসেন্টলি হু হেজ বিন নেমড দ্য ৰেচিপিয়েন্ট অফ 59th জ্ঞানপীঠ এৱাৰ্ড ভেৰি ইম্পৰ্টেন্ট 59 অৰ্থাৎ 59 সংখ্যক জ্ঞানপীঠ বঁটা প্ৰাপক হিচাপে কাক বাছনি কৰা হৈছে এখেতকে বাছনি কৰা হৈছে এখেতৰ নাম হৈছে অপচন বি বিনোদ কুমাৰ শুক্লা এটা সবাৰে বিনোদ কুমাৰ শুক্লা তেখেতৰ বয়স হৈছে 88 ইয়াৰ্স তেখেত হৈছে 59 জ্ঞানপীঠ এৱাৰ্ড 2024 আৰু ছত্তীশগড় ৰাজ্যখনৰ পৰা প্ৰথম লিখক হৈছে তেখেতে এই জ্ঞানপীঠ বঁটা লাভ কৰা আৰু এই জ্ঞানপীঠ বঁটাটোত কি প্ৰদান কৰা হয় নগদ ধন কেছ প্ৰাইজ প্ৰদান কৰা হয় 11 লাখ টকা এখন সাইটেশন বা প্ৰশস্তি পত্ৰ প্ৰদান কৰা হয় আৰু এটা স্ট্যাচু অফ ভাগদেৱী অৰ্থাৎ সৰস্বতী মাৰ এটা মূৰ্তি প্ৰদান কৰা হয় এতে আপোনালোকে চাব পাৰে নেক্সট এটা ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো আৰআৰবি গ্ৰুপ ডিত আহি গৈছে যেটো হৈ আছে বৰ্তমান According to Supreme Court decision of May 20, 2025, what is the minimum compulsory legal practice experience required for candidates applying for entry-level judicial posts like Civil Judge, Junior Division? ইয়াৰে অপশন C2 হ'ব শুদ্ধ উত্তৰ 3 বছৰ অৰ্থাৎ শেহতীয়াকৈ 2025 চনৰ 20 মে তাৰিখে উচ্চতম ন্যায়ালয়ে এটা সিদ্ধান্ত লৈছে যে যিবিলাক এই সিভিল জাজ আৰু জুনিয়ৰ ডিভিজনৰ এইবিলাক পোষ্ট আছে এইবিলাকৰ প্ৰবেশ পৰ্যায়ৰ ন্যায়িক পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ কমেও 3 বছৰৰ আইনী অনুশীলন থাকিব লাগিব তেতিয়াহে তেওঁলোকে আবেদন কৰিব পাৰিব এটা সব পৰা ইম্পৰ্টেন্ট পইণ্টছ খিনি at least 3 years of active legal practice থাকিব লাগিব এই পোষ্ট বিলাকৰ বাবে সিভিল জাজ জুনিয়ৰ ডিভিজনৰ বাবে নেক্সট কোৱেশ্চনটো হৈছে হু ৰিসিভড অৰ্জুন এৱাৰ্ড 2024 to 25 ইন বক্সিং বক্সিংত 2024 পৰা 25 চনৰ অৰ্জুন বঁটা কোনে লাভ কৰিছিল আৰআৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে এই কোৱেশ্চনটো হেহতিয়াকৈ যেটো চলি আছে বৰ্তমান ডিসেম্বৰ মাহখনত এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে অপচন সি সুইটি বুঢ়া লাভ কৰিছে অৰ্জুন বঁটা বক্সিংৰ ক্ষেত্ৰত বক্সিং খেলত দুজনে লাভ কৰিছিল অৰ্জুন এৱাৰ্ড 2024 পৰা 25 চনত একজনে আমি পঢ়িলো সুইটি বুঢ়া আৰু আনজনী হৈছে নিতু খংঘাস এই দুজনে অৰ্জুন বঁটা লাভ কৰিছিল 2024 চনত বক্সিং ক্যাটেগৰীত তো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব টোটাল অৰ্জুন এৱাৰ্ড 34 টা দিয়া হৈছিল 2024 ৰ পৰা 25 ত 32 টা ৰেগুলাৰ ক্যাটেগৰীত দিয়া হৈছিল আৰু দুটা লাইফ টাইম ক্যাটেগৰীত প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চন হৈছে ইন সেপ্টেম্বৰ 2025 হু was appointed as new deputy governor of RBI সেপ্টেম্বৰ 2025 চনত ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে আৰআৰবি গ্ৰুপ ডি এক্সামত এইটো আহিছিল তো ডেপুটি গভৰ্ণৰ 4 জন আছে আৰবিআইৰ তো লেটেষ্ট হেহতিয়াকৈ সেপ্টেম্বৰ মাহত এই শ্ৰীশ চন্দ্ৰ মুৰ্মুক এখেত হৈছে শ্ৰীশ চন্দ্ৰ মুৰ্মুক হেহতিয়াকৈ নিযুক্তি দিয়া হৈছে এজ ডেপুটি গভৰ্ণৰ আৰু আমি জানো কাৰেন্ট আৰবিআই গভৰ্ণৰ কোন আৰু গভৰ্ণৰজনৰ নাম হৈছে সঞ্জয় মলহোত্ৰা টোটাল 4 জন ডেপুটি গভৰ্ণৰ আছে আৰবিআইৰ শ্ৰীশ চন্দ্ৰ মুৰ্মু সেপ্টেম্বৰ মাহত হেহতিয়াকৈ এপইন্ট হৈছে তাৰ পাছত স্বামীনাথন জানকী ৰামন টি ৰবিশংকৰ আৰু পুনম গুপ্তা বাকি তিনিজন নেক্সট what is the rank of India in corruption perception index 2024 important topic হয় এটা ইনডেক্স আৰু ৰেংকিংৰ তো corruption percentage indexৰ ভাৰতৰ স্থান হৈছে অপচন বি 96th আমি ইনডেক্স আৰু ৰেংকিংৰ ওপৰত এটা অলৰেডি ডিটেইলছ ভাবে ভিডিও আপলোড কৰিছো 2025 চনত যিবিলাক পাবলিশ হৈছে এইবিলাক চাব পাৰে এটি চাব পাৰে 96th ৰেংক আছিল ভাৰতৰ corruption perception indexত
লাষ্ট ইয়াৰ ভাৰতৰ 93rd আছিলে, এইবাৰ 96 হৈছে। ডেনমাৰ্ক শীৰ্ষস্থান লাভ কৰিছে, ফিনলেণ্ড ছেকেণ্ড, ছিংগাপুৰ থাৰ্ড, আৰু লাষ্ট ৰেংক কোনে লাভ কৰিছে? সাউথ সুদান দেশখনে লাষ্ট ৰেংক লাভ কৰিছে। নেক্সট, হুইচ ৰকেট ৱাজ ইউজড বাই ইছৰো টু লঞ্চ ইটছ 100th মিছন, অৰ্থাৎ ইছৰোই 100 সংখ্যক অভিযান উৎক্ষেপণৰ বাবে কোনটো ৰকেট ব্যৱহাৰ কৰিছিলে? অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ, GSLV F-15 এই ৰকেটখন ব্যৱহাৰ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ 16th ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া? বৰ্তমান 16th ফাইনেন্স কমিশ্যন চলি আছে ভাৰতবৰ্ষত। ইয়াৰে চেয়াৰমেন কোন? RRB গ্ৰুপ ডি এক্সামত আহি গৈছে। ইয়াৰে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ, অৰবিন্দ পানাগাৰিয়া। অৰবিন্দ পানাগাৰিয়া হৈছে বৰ্তমান 16তম বিত্তীয় আয়োগৰ অধ্যক্ষ। নেক্সট কুৱেশ্যনটো হৈছে, 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আছিলে। এই যোগ দিৱসৰ উদযাপনৰ সময়ত 1.5 নিযুতৰো অধিক অংশগ্ৰহণকাৰীৰে কোনখন দেশে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড স্থাপন কৰিছিলে জুন মাহত? অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ, ভাৰতে এই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিছিলে ইণ্টাৰনেশ্যনেল য়োগা ডেৰ দিনা। আৰু এই ইভেণ্টটো অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অনুষ্ঠিত কৰা হৈছিলে। টোটেল 3.02 লাখ পিপলে পাৰ্টিচিপেট কৰিছিলে এই য়োগাত। আৰু এই বছৰৰ য়োগা ডেৰ থিমটো কি আছিলে এইটো মনত ৰাখিব, য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট থিমটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে, ৰিচেণ্টলি ইন হুইচ চিটি বিমষ্টেক ইউথ সামিট 2025 হেল্ড? বিমষ্টেক যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছিলে। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হৈছিলে 7 পৰা 11 ফেব্ৰুৱাৰী তাৰিখে। চাব পাৰে গুজৰাটৰ গান্ধীনগৰত প্ৰথম বিমষ্টেক যুৱ সন্মিলন অনুষ্ঠিত হয়। ইউনিয়ন মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডভিয়াই ইনগ্ৰেট কৰিছিলে এই সামিটটো। আৰু এই বছৰৰ থিমটো আছিলে ইউথ এজ এ ব্ৰিজ ফৰ ইন্ট্ৰা বিমষ্টেক এক্সচেঞ্জ। হুইচ ষ্টেট ইন ইণ্ডিয়া উইল এষ্টাব্লিছ ফাৰ্ষ্ট আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, অৰ্থাৎ AI ইউনিভাৰ্চিটি, ভাৰতৰ প্ৰথমখন AI ইউনিভাৰ্চিটি ক'ত স্থাপন কৰা হ'ব? অপশ্যন বি, মহাৰাষ্ট্ৰ ৰাজ্যখনত স্থাপন কৰা হ'ব। এটা চাব পাৰে মহাৰাষ্ট্ৰই দেশৰ ভিতৰতে প্ৰথমখন কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI বিশ্ববিদ্যালয় স্থাপন কৰিব। নেক্সট কুৱেশ্যনটো হৈছে, উইথ হুইচ কাউণ্ট্ৰি ডাজ ইণ্ডিয়া কণ্ডাক্ট মিলিটাৰী এক্সাৰচাইজ একুভেৰেণ্ট? একুভেৰেণ্ট নামৰ সামৰিক অনুশীলনটো ভাৰত আৰু কোনখন দেশৰ মাজত অনুষ্ঠিত হৈছিলে? অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ, ভাৰত আৰু মালদ্বীপৰ মাজত এই একুভেৰেণ্ট নামৰ অনুশীলনটো অনুষ্ঠিত হৈছিলে 2 ফেব্ৰুৱাৰী তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নিউ নেম অফ ইষ্টাৰ্ণ কমাণ্ড হেডকোৱাৰ্টাৰ্ছ ফৰ্ট উইলিয়াম গিভেন বাই ইণ্ডিয়ান আৰ্মি? অৰ্থাৎ ইষ্টাৰ্ণ কমাণ্ডৰ যিটো মুখ্য কাৰ্যালয় আছে ফৰ্ট উইলিয়াম, ইয়াৰ নতুন নামাকৰণ কৰা হৈছে। নতুন নামটো আমি ক'ব লাগে। অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ, বিজয় দুৰ্গ হৈছে ফৰ্ট উইলিয়ামৰ নতুন নাম। আৰু এইটো কলকাতাত অৱস্থিত। নেক্সট কুৱেশ্যন, থাৰ্ড এডিশ্যন অফ চাইক্লন 2025 হেজ ষ্টাৰ্টেড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাউণ্ট্ৰি? তো এক্সাৰচাইজ চাইক্লন 2025টো কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিলে? ভাৰত আৰু ইজিপ্তৰ মাজত অনুষ্ঠিত হৈছিলে। এটা চাব পাৰে 10 ফেব্ৰুৱাৰী তাৰিখে ভাৰত আৰু ইজিপ্তৰ মাজত যৌথ সামৰিক অনুশীলন চাইক্লন 2025টো থাৰ্ড এডিশ্যন আছিলে, এইটো অনুশীলন অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য নিউ ৰেপ ৰেট আফটাৰ দ্য ৰিচেণ্ট কাট বাই RBI ইন 2025? তো ডিচেম্বৰ মাহখনৰ অনুসৰি কাৰেণ্ট ৰেপ ৰেট হৈছে অপশ্যন চি 5.25। তো ৰেপ ৰেট চেঞ্জে হৈ থাকে। শেহতীয়াকৈ ডিচেম্বৰ মাহ 5 ডিচেম্বৰ তাৰিখে 2.25 ৰেপ ৰেট হৈছে। আৰু RBIৰ হেডকোৱাৰ্টাৰটো ক'ত আছে আমি সকলোৱে জানো, মুম্বাই। আৰু আপোনালোকে কমেণ্টত জনাব যে RBIৰ বৰ্তমান গভৰ্ণৰজনৰ নাম কি, কমেণ্টত জনাব আপোনালোকে। নেক্সট কুৱেশ্যনটো হৈছে, হু বিকাম দ্য 9th ডাইৰেক্টৰ অফ ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন FBI? অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ, কাশ পাটেল হৈছে নৱম সঞ্চালক FBIৰ, অৰ্থাৎ ফেডাৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনৰ। 21 ফেব্ৰুৱাৰী তাৰিখে তেখেতে শপত গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ কাউণ্ট্ৰি হেজ বিকাম ৱৰ্ল্ডছ ছেকেণ্ড লাৰ্জেষ্ট মোবাইল মেনুফেকচাৰাৰ? তৃতীয় বৃহত্তম মোবাইল নিৰ্মাতা দেশ হিচাপে পৰিগণিত হৈছে আমাৰ দেশ ভাৰতখনে। প্ৰথম হৈছে চাইনা। এটা চাব পাৰে 2014 চনত মাত্ৰ 2টা ইউনিটৰ পৰা আজি 300ৰো অধিক অপাৰেশ্যনেল ইউনিটলৈ বৃদ্ধি পাই ভাৰত দ্বিতীয় বৃহত্তম মোবাইল নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। আৰু এইটো কেন্দ্ৰীয় ৰেল মন্ত্ৰী আৰু ইলেক্ট্ৰনিক্স আৰু IT মন্ত্ৰী
অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে। বৃহত্তম নিৰ্মাতা হৈছে চাইনা। নেক্সট, হু হেজ মেড হিষ্ট্ৰী এজ দ্য ফাৰ্ষ্ট ব্লেক ওমেন টু বি ক্ৰাউণ্ড এজ মিছেছ ৱৰ্ল্ড 2025। তো মিছেছ ৱৰ্ল্ড হৈছে 2025 চনৰ চেগো গেলে। এখেতে হৈছে চেগো গেলে। 40th মিছেছ ৱৰ্ল্ড হয় তেওঁ। নেক্সট কুৱেশ্যনটো হৈছে হু ইনঅগ্ৰেটেড ওৱান নেশ্যন ওৱান পোৰ্ট ইনিচিয়েটিভ ৰিচেণ্টলি। এক ৰাষ্ট্ৰ এক বন্দৰ পদক্ষেপটো কোনে উদ্বোধন কৰিছিলে? অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, সৰ্বানন্দ সোণোৱালে এই এক ৰাষ্ট্ৰ এক বন্দৰ পদক্ষেপটো উদ্বোধন কৰিছিলে শেহতীয়াকৈ। নেক্সট, হু হেজ বিকাম 11th চেয়াৰমেন অফ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া, ছেবি। ছেবিৰ বৰ্তমান অধ্যক্ষজনৰ নাম আমি ক'ব লাগে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, তুহিন কান্ত পাণ্ডে হৈছে বৰ্তমান চেয়াৰমেন, 11th চেয়াৰমেন হয় তেখেত। চ' তুহিন কান্ত পাণ্ডে 2025 চনৰ ফেব্ৰুৱাৰী মাহত অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিলে, 11তম অধ্যক্ষ হিচাপে। আৰু এই ছেবি ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া 1988ৰ 12 এপ্ৰিল তাৰিখে কাৰ্যবাহী সংস্থা হিচাপে এষ্টাব্লিছ হৈছিলে আৰু 1992 চনৰ 30 জানুৱাৰী তাৰিখে এইটো বিধিগত ক্ষমতা লাভ কৰে বা ষ্টেচুটৰী পাৱাৰ্ছ লাভ কৰে ছেবি এক্ট 1992ৰ আণ্ডাৰত। আপোনালোকে ছেবিৰ হেডকোৱাৰ্টাৰটো যদি জানে কমেণ্টত জনাব। নেক্সট, হু হেজ এপইণ্টেড এজ দ্য নিউ ফাইনেন্স ছেক্ৰেটাৰী অফ ইণ্ডিয়া অন মাৰ্চ 2025। ভাৰতৰ নতুন বিত্তীয় সচিব হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, অজয় ছেঠ হৈছে ভাৰতৰ নতুন বিত্তীয় সচিব। নেক্সট, হুইচ চিটি অফ ইণ্ডিয়া ইজ আইডেণ্টিফাইড এজ দ্য মষ্ট পলিউটেড চিটি একৰ্ডিং টু ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2024। অপশ্যন ডি বাৰ্ণিহাট, অৰ্থাৎ মেঘালয়ৰ এই বাৰ্ণিহাট চহৰখন বিশ্ব বায়ু গুণাগুণ প্ৰতিবেদন 2024 অনুসৰি সৰ্বাধিক আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে চিহ্নিত কৰা হৈছে। বাৰ্ণিহাটখন হৈছে আটাইতকৈ প্ৰদূষিত চহৰ। দিল্লী ৰিমেইনছ দ্য মষ্ট পলিউটেড কেপিটেল চিটি। ষষ্ঠবাৰৰ বাবে মষ্ট পলিউটেড কেপিটেল চিটি হৈছে দিল্লীখন। আৰু টপ 20 পলিউটেড চিটিৰ ভিতৰত 13খন আমাৰ ভাৰততেই আছে। ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2024 দ্বাৰা ভাৰত পঞ্চম স্থানত ৰেংক কৰে মষ্ট পলিউটেড কাউণ্ট্ৰিবিলাকৰ ভিতৰত। প্ৰথম স্থান হৈছে চেড, দ্বিতীয় হৈছে বাংলাদেশ, তৃতীয় পাকিস্তান, তাৰপিছত DR কংগো। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ ৰিচেণ্টলি বিন এপইণ্টেড এজ কণ্ট্ৰলাৰ জেনেৰেল অফ ডিফেন্স একাউণ্ট CGDA। প্ৰতিৰক্ষা একাউণ্টৰ মহানিয়ন্ত্ৰক শেহতীয়াকৈ নৱেম্বৰ মাহখনত চেঞ্জ হৈছে 2025 চনৰ। বৰ্তমান কণ্ট্ৰলাৰ জেনেৰেলজনৰ নাম হৈছে বিশ্বজিৎ চাহে। ইয়াৰে আগৰ কণ্ট্ৰলাৰ জেনেৰেলৰ নাম আছিল নৱেম্বৰ মাহলৈকে ময়ংক শৰ্মা। নেক্সট কুৱেশ্যনটো হৈছে ৰিচেণ্টলি 23rd এডিশ্যন অফ bilateral naval exercise Baruna 2025 has started between India and which country? এই কুৱেশ্যনটো RRB গ্ৰুপ ডি এক্সামত আহি গৈছে। 23rd এডিশ্যন অফ bilateral naval exercise Barunaটো ভাৰত আৰু ফ্ৰান্সৰ মাজত হোৱা এটা নৌসেনা অনুশীলন 19ৰ পৰা 22 মাৰ্চলৈকে অনুষ্ঠিত হৈছিলে 2025 চনত। এইটো 23তম সংস্কৰণ আছিলে, আৰবিয়ান সাগৰত অনুষ্ঠিত হৈছিলে। নেক্সট, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ ইণ্ডিয়ান বেংকছ এছ'চিয়েশ্যন IBA। ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনৰ বৰ্তমান অধ্যক্ষজনৰ নাম কি? অপশ্যন এ চেলা শ্ৰীনিবাসালু ছেত্ৰী হৈছে ইণ্ডিয়ান বেংক এছ'চিয়েশ্যনৰ নতুন অধ্যক্ষ। তেখেতে 28 মাৰ্চ তাৰিখে নিউ চেয়াৰমেন হিচাপে এপইণ্ট হয়। হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল ইকনমি ৰেংকিং 2025? বিশ্ব অৰ্থনীতি ৰেংকিঙত ভাৰতৰ স্থান। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, 5th। ভাৰতৰ স্থান হৈছে পঞ্চম। টপ কাউণ্ট্ৰিখন চাব ইয়াতে USA অৰ্থাৎ আমেৰিকা, দ্বিতীয় হৈছে চাইনা, তৃতীয় জাৰ্মানী, তাৰপাছত জাপান, তাৰপাছত আমাৰ ভাৰতবৰ্ষ। নেক্সট, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন গ্ল'বেল টেৰৰিজিম ইণ্ডেক্স 2025? বিশ্ব সন্ত্ৰাসবাদ সূচকাংক। আপোনালোকে যদি ইণ্ডেক্স আৰু ৰেংকিং ভিডিঅ'টো চাইছে নিশ্চয় গম পাইছে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, 14। বিশ্ব সন্ত্ৰাসবাদ সূচকাংকত ভাৰতৰ স্থান হৈছে 14। নেক্সট কুৱেশ্যনটো হৈছে হোৱেন ইজ ৱৰ্ল্ড ৱাইল্ড লাইফ ডে অবজাৰ্ভড এভৰি ইয়াৰ? বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, 3 মাৰ্চ তাৰিখে প্ৰতি বছৰে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে অবজাৰ্ভ কৰা হয়।
নেক্সট কুৱেশ্যনটো হৈছে এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হু হেজ বিন এৱাৰ্ডেড 34th সৰস্বতী সন্মান 2025 34 সংখ্যক সৰস্বতী সন্মান 2025 কোনে লাভ কৰিছে এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে অপশ্যন এ ভদ্ৰেশ দাস সম্পূৰ্ণ নামটো হৈছে সাধু ভদ্ৰেশ দাস তেখেতক সৰস্বতী সন্মান 2025 টো প্ৰদান কৰা হৈছে নেক্সট হু ৱাজ এৱাৰ্ডেড এবেল প্ৰাইজ 2025 এবেল বঁটা কাক প্ৰদান কৰা হৈছে 2025 চনৰ এবেল বঁটাটো কিহৰ ক্ষেত্ৰত প্ৰদান কৰা হয় মেথামেটিক্সৰ ক্ষেত্ৰত প্ৰদান কৰা হয় এই এবেল বঁটাটো এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে অপশ্যন বি মাসাকি কাছিঅৱাৰা এবেল বঁটা 2025 মাসাকি কাছিঅৱাৰাই লাভ কৰিছে এটো চাব পাৰে এই এবেল প্ৰাইজটো মেথামেটিক্সৰ ক্ষেত্ৰত দিয়া হয় মাসাকি কাছিঅৱাৰাই প্ৰথম জাপানীজ পাৰ্সন হৈছে এই বঁটাটো লাভ কৰা নেক্সট who has been recently been honored with Pritzker Prize, also known as Nobel of Architecture. এই Pritzker Prize টো 2025 চনৰ কোনে লাভ কৰিছে এটোক Nobel of Architecture বুলিও কোৱা হয় স্থাপত্যৰ নোবেল অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ লিউ জিয়াকনে 2025 চনৰ Pritzker Prize টো লাভ কৰিছে এটো চাব পাৰে Pritzker Prize টোক Nobel of Architecture বুলিও কোৱা হয় নেক্সট Which film won the Best Picture Award at the 97th Academy Awards? 97 সংখ্যক একাডেমি বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে একাডেমি বঁটাটোক অস্কাৰ এৱাৰ্ড বুলিও কোৱা হয় একাডেমি এৱাৰ্ড আৰু অস্কাৰ এৱাৰ্ড একেই হয় তো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ আনোৰা এই অস্কাৰ 2025ত 97 সংখ্যক সংস্কৰণ হৈছিল ইয়াতে এনোৰা ছবিখনে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে আৰু এই এনোৰা নামৰ ছবিখনে কেৱল বেষ্ট পিকচাৰ এৱাৰ্ড পোৱাই নহয় আৰু চাৰিটা আন বঁটা লাভ কৰিছিল বেষ্ট পিকচাৰ এনোৰা লাভ কৰিছিল এইটো পঢ়িলো বেষ্ট এক্ট্ৰেছৰ খিতাপো এই ছবিখনৰ পৰাই লাভ কৰিছিল মেকি মেডিসন বেষ্ট ডাইৰেক্টৰ সিন বেকাৰ লাভ কৰিছিল বেষ্ট অৰিজিনেল স্ক্ৰিন প্লে সিন বেকাৰ আৰু বেষ্ট ফিল্ম এডিটিং সিন বেকাৰে লাভ কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে একেখন ছবি আনোৰাৰ বাবে চাৰিটা অস্কাৰ লাভ কৰি প্ৰথম ব্যক্তি কোন হৈছে অৰ্থাৎ আমি অলপ আগতে পঢ়িলো আনোৰা ছবিখনৰ পৰা টোটাল 5টা এৱাৰ্ড লাভ কৰিছিল তো ইয়াৰে চাৰিটা এইজন ব্যক্তিয়ে লাভ কৰিছিল এখেতৰ নাম হৈছে অপশ্যন বি সিন বেকাৰ এটা সবৰে আনোৰা ছবিখনৰ পৰিচালক আছিল সিন বেকাৰ ফাৰ্স্ট পাৰসন টু উইন 4 অস্কাৰছ ইন এ সিঙ্গেল ফিল্ম নেক্সট কোৱেশ্যন হৈছে ৰিসেন্টলি হোয়ার ওয়াজ ইন্ডিয়ান আর্মড ফোর্স কন্ডাক্টেড প্ৰচণ্ড প্ৰহাৰ এক্সাৰসাইজ 2025 প্ৰচণ্ড প্ৰহাৰ অনুশীলন 2025 অনুষ্ঠিত হৈছিল অপশ্যন সি অৰুণাচল প্ৰদেশত ইম্পৰ্টেন্ট হয় কোৱেশ্যনটো নৰ্থ ইষ্টৰ এখন ৰাজ্যত অনুষ্ঠিত হৈছিল সো এই এক্সাৰসাইজটো মনত ৰাখিব নেক্সট ইন দা 2025 state wise ranking for forest biodiversity and climate improvement which Indian state secured first position তো এই কোৱেশ্যনটো আৰআৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে তো অন্ধ্ৰ প্ৰদেশ ৰাজ্যখনে বন জৈৱ বৈচিত্ৰ্য আৰু জলবায়ু উন্নতি ক্ষেত্ৰত প্ৰথম ৰাজ্য হিচাপে স্থান লাভ কৰিছে এটা চাব পাৰে অন্ধ্ৰ প্ৰদেশৰ স্কোৰ আছিল 68.38 আউট অফ 100 নেক্সট এই কোৱেশ্যনটো আৰআৰবি এক্সামত আহি গৈছে which Indian athlete set a national record by completing 10,000 meter race in 27 minutes 22 seconds at the 10 track festival held in March 29 2025 এখেতে লাভ কৰিছে ৰেকৰ্ডটো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ গুলবীৰ সিং এখেতৰ নাম হৈছে গুলবীৰ সিং এখেতে দা 10 ট্ৰেক ফেষ্টিভেলত এই নেশ্যনেল ৰেকৰ্ডটো কৰিছিলে আৰু তেখেতৰ লগতে ভাৰতৰ অংকিতা নামৰ খেলুৱৈ এগৰাকীও থাৰ্ড পজিশন লাভ কৰিছিলে ওমেন্সৰ 1500 মিটাৰ ৰেচ উইথ এ টাইম অফ 4 মিনিট 97 সেকেন্ড নেক্সট কোৱেশ্যনটো হৈছে হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে সেলিব্ৰেটেড অন জুন 5 2025 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় আমি সকলোৱে জানো 2025 চনৰটো এইটো মূল বিষয়বস্তুটো আমি ক'ব লাগে থিমটো ক'ব লাগে এই কোৱেশ্যনটো আৰআৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ বিট প্লাষ্টিক পলিউশ্যন এইটো আছিল থিম নেক্সট কোৱেশ্যনটো হৈছে ৰিসেন্টলি দ্য ফাইনেন্স মিনিষ্টাৰ announced no income tax will be payable with an income up to this অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ 12 লাখ অৰ্থাৎ যিসকল ব্যক্তিয়ে 12 লাখৰ তলত ইনকাম হয় বছৰি তেওঁলোকে ইনকাম টেক্স বা আয়কৰ প্ৰদান কৰিব নালাগে নেক্সট in which Indian state was the country's first white tiger breeding center recently approved
ভাৰতৰ কোনখন ৰাজ্যত শেহতীয়াকৈ বগা বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদিত হৈছে? অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ, মধ্যপ্ৰদেশ ৰাজ্যখনত। এটা চাব পাৰে, কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষই শেহতীয়াকৈ মধ্যপ্ৰদেশৰ ৰেৱা জিলাত প্ৰথমটো বাঘ প্ৰজনন কেন্দ্ৰ অনুমোদন জনাইছে। নেক্সট, এই কুৱেশ্যনটো RRB গ্ৰুপ ডি এক্সামত আহি গৈছে। হোৱাট ডাজ ULI ষ্টেণ্ড ফৰ ইন কনটেক্সট অফ টেকনলজি আৰু ফাইনেন্স? প্ৰযুক্তি আৰু বিত্তৰ ক্ষেত্ৰত ULI এইটোৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে অপশ্যন চি, ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচ। এটা চাব পাৰি, ULI ষ্টেণ্ড ফৰ ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচ। শেহতীয়াকৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লঞ্চ কৰিছে এই ULI-টো নেশ্যনেলি টু ট্ৰেন্সফৰ্ম দ্য ক্ৰেডিট স্ক'ৰ, অৰ্থাৎ ঋণ খণ্ডৰ পৰিৱৰ্তনৰ বাবে এই 2025 চনত ULI অৰ্থাৎ ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচটো লঞ্চ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। আৰু এই ULI-টো পাইলট প্ৰজেক্ট হিচাপে লঞ্চ কৰিছিলে 2023 চনতে। নেক্সট কুৱেশ্যনটো হৈছে, একৰ্ডিং টু দ্য ষ্টেট বেংকছ 2024 ৰিপৰ্ট, হোৱাট ৱাজ দ্য ইণ্ডিয়ানছ উৰ্বান পভাৰ্টি ৰেট ফৰ দ্য ফিস্কেল ইয়াৰ 2024? দৰিদ্ৰতাৰ হাৰ, ভাৰতীয় চহৰীয়া দৰিদ্ৰতাৰ হাৰ আমাক সুধিছে। ইয়াৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, 4.9 অৰ্থাৎ 4.9% হৈছে ভাৰতীয় ষ্টেট বেংকৰ 2024 চনৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় চহৰৰ দৰিদ্ৰতাৰ হাৰ। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ টু কাউণ্ট্ৰিজ চাইন এগ্ৰিমেণ্ট অন May 22 কনচাৰ্নিং দ্য ফিউচাৰ অফ ছাগোছ আৰ্কিপেলাগো? এই ছেগোছ আৰ্কিপেলাগো এটা আইলেণ্ড হয়। তো চাইন কৰিছে এগ্ৰিমেণ্ট দুখন কাউণ্ট্ৰিয়ে, সেই দুখন কাউণ্ট্ৰি হৈছে অপশ্যন এ, ইউনাইটেড কিংডম আৰু মৰিচিয়াছ। এইটো চাব পাৰে, May 22 তাৰিখে শেহতীয়াকৈ ইউনাইটেড কিংডম আৰু মৰিচিয়াছে এই এগ্ৰিমেণ্ট চাইন কৰিছে। ইয়াতে চাব পাৰে, ছাউথ আৰ্কিপেলাগো গ্ৰুপ অফ আইলেণ্ড হয় এটা ভাৰত মহাসাগৰত থকা। তো এইটো মনত ৰাখিব, ছাউথ আৰ্কিপেলাগো কোনখন মহাসাগৰত অৱস্থিত? ইণ্ডিয়ান অ'চেন, ভাৰত মহাসাগৰত অৱস্থিত। আণ্ডাৰ দিছ এগ্ৰিমেণ্ট কিয় চাইন কৰিছে? ব্ৰিটেইনে এই ছাগোছ দ্বীপপুঞ্জ যিটো আছে কেগছ আৰ্কিপেলাগো, ইয়াৰ ওপৰত মৰিচাছৰ সাৰ্বভৌমত্ব স্বীকৃতি দিবলৈ সন্মত হৈছে এই এগ্ৰিমেণ্টৰ অনুসৰি। নেক্সট, ফৰ দ্য এছেম্বলি অফ হুইচ ইউনিয়ন টেৰিটৰী ৱাজ নেভা নেশ্যনেল ই-বিধান এপ্লিকেশ্যন? নেভাৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ই-বিধান এপ্লিকেশ্যন ফৰ্মলি ইনিগ্ৰেটেড অন June 9। গ্ৰুপ ডি এক্সামত আহি গৈছে। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, পুডুচেৰী। এতিয়া চাব পাৰে, নেভা প্লেটফৰ্ম ৱাজ ফৰ্মলি ইনিগ্ৰেটেড বাই ইউনিয়ন মিনিষ্টাৰ ষ্টেট এল মুৰুগান ফৰ দ্য পুডুচেৰী এছেম্বলি অন June 9। নেভাৰ সম্পূৰ্ণ ৰূপ মনত ৰাখিব, নেশ্যনেল ই-বিধান এপ্লিকেশ্যন। পুডুচেৰী বিকাম ফাৰ্ষ্ট ইউনিয়ন টেৰিটৰী, প্ৰথমখন কেন্দ্ৰীয় শাসিত অঞ্চল টু ফুলি ইমপ্লিমেণ্ট দিছ নেভা এপ্লিকেশ্যন। আৰু ইয়াৰ গ'লটো কি? এই নেভা যিটো আমি পঢ়িলোঁ নেশ্যনেল ই-বিধান এপ্লিকেশ্যনটোৱে কি কৰিব? টু মেক এছেম্বলি এ ডিজিটেল পেপাৰলেছ হাউচ ফলোইং দ্য ওৱান নেশ্যন ওৱান এপ্লিকেশ্যন ভিজন, অৰ্থাৎ এক জাতি এক প্ৰয়োগ লক্ষ্য কৰা হৈছে এই বিধানসভাক ডিজিটেল আৰু কাগজবিহীন কৰি গঢ়ি তুলিবৰ বাবে। আৰু নাগালেণ্ড ৰাজ্যখন আছিলে প্ৰথমখন ৰাজ্য যিয়ে এই নেভা এপ্লিকেশ্যন এপ্লাই কৰিছিলে। নেক্সট কুৱেশ্যনটো, ৰিচেণ্টলি হুইচ মাউণ্টেইন ৰেঞ্জ ৱাজ গ্ৰাণ্টেড প্ৰটেকশ্যন আণ্ডাৰ নেশ্যনেল গ্ৰীণ মিছন? ৰাষ্ট্ৰীয় সেউজ অভিযানৰ অধীনত কোনটো পৰ্বতমালা সংৰক্ষণ কৰা হৈছে? অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ, আৰাৱলী ৰেঞ্জ। আৰাৱলী পৰ্বতমালাখন ৰাষ্ট্ৰীয় সেউজ অভিযানৰ অধীনত সংৰক্ষণ প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে, হাউ মেনি বিটছ ইজ দ্য বিক্ৰম 3201 মাইক্ৰ প্ৰচেছৰ? এই প্ৰচেছৰটো কিমান বিটৰ হয়? ভাৰতৰ প্ৰথমটো 32 বিট মাইক্ৰ প্ৰচেছৰ হয় এই বিক্ৰম 3201টো। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, 32 বিট। আৰু এই ভাৰতৰ প্ৰথমটো 32 বিট মাইক্ৰ প্ৰচেছৰটো ইছৰোৱে ডেভেলপ কৰিছে। ভাৰতৰ কমপ্লিটলি ইণ্ডিজিনাছ হয় এইটো, অৰ্থাৎ ভাৰতে একদম নিজাকৈ তৈয়াৰ কৰিছে এই মাইক্ৰ প্ৰচেছৰটো স্পেচ মিছনৰ বাবে, মহাকাশ মিছনবিলাকৰ বাবে এইটো নিৰ্মাণ কৰা হৈছে। আৰু এইটো ছেমিকণ্ডাক্টৰ লেবৰেটৰী অফ চণ্ডীগড়ৰ ছেমিকণ্ডাক্টৰ লেবৰেটৰীৰ সহায় লৈ ডেভেলপ কৰা হৈছে। আৰু ইয়াৰে আগৰ বিক্ৰম 1601 অৰ্থাৎ এইটো 16 বিট প্ৰচেছৰ আছিলে, তাৰে এডভান্স ভাৰ্চন হয় 30 বিট মাইক্ৰ প্ৰচেছৰটো। আৰু এটা প্ৰচেছৰ মনত ৰাখিব, কল্পনা 3201, এইটোও
32-bit RISC microprocessor হয় Next question is in May 2025 which state government launched India's first Vistadome jungle safari train ভাৰতৰ প্ৰথমখন jungle safari train উদ্বোধন কৰা হৈছে অপচন ডি উত্তৰ প্ৰদেশ ৰাজ্যখনত মে মাহৰ 2025 চনৰ উদ্বোধন কৰা হৈছিল India's first Vistadome jungle safari train খন Next question is recently where India's first 3 nanometer chip design center inaugurated প্ৰথমটো ভাৰতৰ 3 nanometer chip design কেন্দ্ৰ উদ্বোধন কৰা হৈছে অপচন এ নয়ডা আৰু বেংগালুৰুত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মে মাহত উদ্বোধন কৰিছিল Next according to Ministry of Earth Science how many earthquakes was recorded in India between November to February 2025 কিমানটা মুঠ ভূমিকম্প লিপিবদ্ধ কৰা হৈছিল নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী 2025 চনলৈকে অপচন বি টু হ'ব উত্তৰ 159 অৰ্থাৎ 159টা টোটাল ভূমিকম্প লিপিবদ্ধ হৈছিল ভাৰতত Next what was the estimated GDP growth rate for India by International Monetary Fund IMF in May 2025 for the fiscal year 2025 to 26 So GDP growth rate according to May month of 2025 asile 6.6 Next recently under which scheme approximately 89 lakh houses constructed in cities কোনখন আঁচনিৰ অধীনত চহৰসমূহত 89 লাখ ঘৰ নিৰ্মাণ কৰা হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন আৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে অপচন সি টু হ'ব শুদ্ধ উত্তৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা উৰ্বান এটা চাব পাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা উৰ্বান হাউচিং স্কিম 89 লাখ হাউস কনস্ট্ৰাক্ট কৰা হৈছে 2015 চনৰ জুন 2025 ত এই স্কিমটো লঞ্চ কৰা হৈছিল So আজিৰ ভিডিওটোৰ কোৱেশ্চনটো হৈছে which state become second state to achieve full functional literacy অৰ্থাৎ দ্বিতীয়খন সম্পূৰ্ণ কাৰ্যকৰী সাক্ষৰতা লাভ কৰা ৰাজ্য কোনখন হৈছে প্ৰথমখন আমি পঢ়িছিলো আগতে মিজোৰাম ৰাজ্যখন হৈছে প্ৰথম তো আমি আপোনালোকে দ্বিতীয়খন ৰাজ্য কোনখন হয় এই চাৰিখন আপোনালোকে কমেন্ট কৰি জনাব লাগে So আপোনালোকে যদি আমাৰ লাষ্ট 12 months কারেন্ট এফেয়ার্সৰ বুকলেটখন ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 2100 অধিক এমসিকিউ অলৰেডি আছেয়ে আকৌ ইনক্লুড হ'ব ডিসেম্বৰ মাহখন শেষ হোৱালৈকে কারেন্টলি প্ৰাইস হৈছে কেৱল 80 rupees 2025 চনলৈকে ডিসেম্বৰ জানুৱাৰীত অকমান বঢ়াই দিয়া হ'ব এই প্ৰাইসটো যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 100 অধিক প্ৰতিখন মাহৰ এমসিকিউ পাব Topic specific MCQ পাব 38 নেশনাল গেমছে হওক আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ IPL হওক ব্ৰিক্স সামিট হওক নোবেল প্ৰাইজ G20 সামিট সকলোবিলাক ইম্পৰ্টেন্ট টপিক ইনক্লুড আছে এই বুকলেটখনত কোৱেশ্চন বিলাক MCQ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাক অ্যাটাচ কৰি দিয়া আছে আৰু লগতে পিকচাৰো প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি আপোনালোকে PDF খন পাৰচেজ কৰি ল'ব পাৰে বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লাইক এটা কৰিব শেয়াৰ এটা কৰিব লগতে এসেনশিয়াল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ